ওয়েলকাম টু প্ৰাইম এডুকেশ্যন। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আনিছোঁ আৰু এই ভিডিঅ'টোত আমি মেথছৰ কিছুমান কুৱেশ্যন সলভ কৰিম। সো এই সিৰিজটোত আমি মেইনলি টাৰ্গেট কৰিছোঁ মেথছৰ কিছুমান পেইন পইণ্টছ মানে হৈছে যে মেথছতো বহুত টপিক আছে, তাৰ ভিতৰত কিছুমান টপিক এনেকুৱা আছে যোনবোৰ নেকি আপোনালোকে নিজে বহুত সহজত সলভ কৰিব পাৰিব। তাত কোনো বেছি আপোনালোকে কঠিন বা টান ফিল নকৰে কুৱেশ্যনবোৰ কৰোঁতে। যেনে এতিয়া চিম্প্লিফিকেশ্যনৰ কিছুমান টপিক আছে যোনবোৰ আপোনালোকে হয়তো বহুত বেছি কষ্ট ফিল নকৰিব পাৰে, বাট ইয়াত এনেকুৱা কিছুমান টপিক আছে য'ত নেকি কনচেপ্ট বহুত ইম্পৰ্টেণ্ট, আৰু কনচেপ্ট ক্লিয়াৰ থাকিলেহে আপোনালোকে সেই কুৱেশ্যনবোৰ টাৰ্গেট কৰিব পাৰিব বা সলভ কৰিব পাৰিব। চ' এই কনচেপ্টত আমি এপ্ৰ'চটো শিকাম যে আপোনালোকে কেনেকৈ কুৱেশ্যন এটা এপ্ৰ'চ কৰিব লাগে। তাৰপিছত হৈছে কি যে কুৱেশ্যনটো পঢ়োঁতে কোনবোৰ কথা গুৰুত্ব দিব লাগে, সেইবোৰ ইম্পৰ্টেণ্ট পইণ্টছবোৰ কুৱেশ্যনটোৰ ভিতৰত। চ' তেনেকৈ আপোনালোকক কেনেকৈ কুৱেশ্যন এপ্ৰ'চ কৰিব লাগে তাৰে কাৰণে আমি এই চিৰিজটোত গাইড কৰিম। চ' আজিৰ টপিকটো হৈছে হাইট এণ্ড ডিষ্টেঞ্চ। হাইট এণ্ড ডিষ্টেঞ্চ হৈছে এটা ট্ৰিগন'মেট্ৰি যোনটো নেকি টপিক, তাৰে এটা ছাব টপিক হৈছে হাইট এণ্ড ডিষ্টেঞ্চ, আৰু ইয়াৰে পৰা প্ৰায় প্ৰত্যেকটো এক্সামতে কুৱেশ্যনছ আহে। আৰু আপোনালোকৰ যোনবোৰে আগন্তুক ADRE বা অসম পুলিচৰ পৰীক্ষা দিব তাহাঁতৰ কাৰণে এই টপিকবোৰ বহুত ইম্পৰ্টেণ্ট। চ' এই ভিডিঅ'টো চাব। আজিৰ টপিকটোত যিমানকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা কৰিলে এই টপিকটো আপোনালোকৰ প্ৰায় ক্লিয়াৰ হৈ যাব, মই সেইটো আপোনালোকক গেৰেণ্টি দিছোঁ। ঠিক আছে, চ' বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰিছোঁ। দ্য লেংথ অফ দ্য শ্বেডো অফ এ ভাৰ্টিকেল টাৱাৰ অন লেভেল গ্ৰাউণ্ড ইনক্ৰিজেছ বাই 10 meters when the altitude of the sun changes from 45 degree to 30 degree, then the height of the tower is। এতিয়া এই কুৱেশ্যনটো কৰাৰ আগত ডায়েগ্ৰামটো আঁকি ল'লেহে আপোনালোকে ভালকৈ বুজি পাব কুৱেশ্যনটোৱে ক'ব কি বিচাৰিছে। চ' ইয়াত আমি প্ৰথমতে নাম দি লৈছোঁ যে এই পইণ্টটোৰ নাম হৈছে A, B, C আৰু D। ইয়াত AB হৈছে টাৱাৰৰ হাইট, মানে হাইট অফ দ্য টাৱাৰ। অ'কে, ইয়াত যিটো কথা কৈছে যে ভাৰ্টিকেল টাৱাৰ, চ' সেই ভাৰ্টিকেল টাৱাৰটো হৈছে AB, আৰু ABৰ হাইট হৈছে H। সেইটো আমি ধৰি লৈছোঁ, ইয়ালৈকে বুজি পাইছে। তাৰপিছত নেক্সট কৈছে যে লেংথ অফ দ্য শ্বেডো অফ এ ভাৰ্টিকেল টাৱাৰ অন লেভেল গ্ৰাউণ্ড ইনক্ৰিজেছ বাই 10 meters when the altitude of the sun changes from 45 degree to 30 degree। এতিয়া ইয়াৰে এই কুৱেশ্যনটোত চবতছে টাফ পাৰ্টটো, যোনটো নেকি কুৱেশ্যনটো টান কৰিব পাৰে, সেইটো হৈছে কি যে এল্টিটিউড অফ দ্য ছান যেতিয়া চেঞ্জ হয় মানে কি হয়, তাৰে মেথমেটিকেলি চেঞ্জেছটো কি আহে। চ' ইয়াত ভালকৈ বুজি পাবৰ কাৰণে আপোনালোকে ধৰি লওক যে 12টা বজাৰ পিছৰ কথা। চ' 12টা বজাৰ পিছত প্ৰথমতে যেনিবা সূৰ্যটো এই পজিশ্যনটোত আছিলে, এই পজিশ্যনটোত সূৰ্য আছিলে, এই পজিশ্যনটোৰ নাম হৈছে 1। তাৰপিছত আহি গ'ল আৰু যেনিবা 2 ঘণ্টামান পিছত সূৰ্যটো আহি গ'লে ইয়ালৈকে, এই পজিশ্যনটো হৈছে 2। এতিয়া আপোনালোকে যদি এবাৰ ভিজুৱেলাইজ কৰে, মানে ভাবি চাই কেনেকুৱা হ'ব যে 1 নম্বৰ পজিশ্যনত যেনেকৈ সূৰ্যটো আছিলে, তেতিয়া এইটো যদি টাৱাৰৰ শ্বেডোটো কেনেকৈ পৰিব, ইয়ালৈকে পৰিব, মানে শ্বেডো এইখিনি হ'ব, ছায়া ইয়ালৈকে থাকিব। এইটো এটা এল্টিটিউড, আৰু এই এল্টিটিউডটোৰ কথা কৈছে 45 ডিগ্ৰী। তাৰপিছত আৰু অলপ দেৰি হ'ল, সূৰ্যটো আগুৱাই গ'ল, যোৱাৰ লগে লগে সেই হাইট যোনটো নেকি সেই যোনটো শ্বেডো আছিলে সেই আগৰ শ্বেডোটো আছিলে BCটো হৈছে পুৰণা শ্বেডোটো। সেই শ্বেডোটোৰ পৰা আৰু অলপ ইনক্ৰিমেণ্ট হৈ কিনে কিমান বাঢ়িলে 10 মিটাৰ। চ' এতিয়া নতুন যোনটো শ্বেডো হ'ল সেইটো হৈছে BD, ইনক্ৰিমেণ্ট যোনখিনি বাঢ়িছে সেইখিনি হৈছে CD, আৰু ইয়াৰ এল্টিটিউডটো হৈছে 30 ডিগ্ৰী। তো মই এটা কথা কওঁতে আপোনালোকে বুজি পাইছে হয়তো যে এল্টিটিউড মানে এতিয়া কি হ'ল, যে যেনেকৈ এনেকুৱা এটা হাইট থাকে, হাইটৰ লগত ইপিনে তেনেকৈ আমি শ্বেডোটোক ধৰি লওঁ আৰু সূৰ্যটোক ইয়াত ধৰি লওঁ। চ' এই সূৰ্যটোৰ কাৰণে যোনখিনি এংগল ফৰ্ম হয় শ্বেডোটোৰ কাৰণে, সেই যোনটো এংগল ফৰ্ম হয় সেইটোক কয় এলিভেশ্যন, নহ'লে এল্টিটিউড বুলি কোৱা হয়। ত' সেইখিনি আপোনালোকে বুজি পাইছে মই আশা কৰিছোঁ। এতিয়া আমাৰ তাত এতিয়া কি আছে, আমাৰ তাত ডেটা কি আছে এতিয়া, যে এংগল BCA আমাৰ তাত আছে 45 ডিগ্ৰী, আমাৰ তাত আছে এংগল BDA ইজ ইকুৱেল টু 30 ডিগ্ৰী, আৰু AB ইজ ইকুৱেল টু H। নেক্সট আমাৰ তাত আছে CD ইজ ইকুৱেল টু 10, আৰু BD ইজ ইকুৱেল টু X + 10। যদি আমি এইখিনিক X বুলি ধৰি লওঁ, মানে পুৰণা ছায়াটোৰ যিহেতু আমাৰ তাত ভেলু নাই, চ' সেইখিনিক আমি X বুলি ধৰি ল'লোঁ।
এটা এই কুৱেশ্যনটো যেনেকৈ ছল্ভ কৰিব তেতিয়া সেই চবতছে বেছি ইম্পৰ্টেণ্ট হৈছে এপ্ৰ'চ কি যে এটা কুৱেশ্যন আৰম্ভণি কেনেকৈ কৰিম তো ইয়াত আপোনালোকে যদি লক্ষ্য কৰে কি যে আমাৰ তাত কোনটো ডেটা একেবাৰে নাই সেই ডেটাটো হৈছে আমাৰ তাত হাইপোটেনিউছৰ একো ডেটা নাই হাইপোটেনিউছক যদি আমি পি আৰু কিউ বুলি ধৰোঁ তেনেহ'লে পি আৰু কিউৰ আমাৰ একো ডেটা নাই মানে আমি পি আৰু কিউ দি এপ্ৰ'চ কৰিলে ভুল হ'ব কুৱেশ্যনটো চ' আমি এতিয়া এপ্ৰ'চ কিহেদি কৰিব পাৰোঁ আমি এপ্ৰ'চ কৰিব পাৰোঁ আমাৰ তাত হাইটৰ কমন আছে দুয়োটাৰ কাৰণে হাইট কমন তাৰপিছত শ্বেড'ত এক্স কমন চ' মুঠতে আমি শ্বেড' আৰু ইপিনে হাইট এই দুটাৰ থ্ৰুদি আমি কুৱেশ্যনটো এপ্ৰ'চ কৰিব চেষ্টা কৰিব লাগিব এতিয়া আমাৰ তাত আছে দুটা এংগল 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী আমি যদি হাইট আৰু বেছ অ'কে পাৰপেণ্ডিকুলাৰ হাইটটো এতিয়া ইয়াতে কি হৈছে ট্ৰিগন'মেট্ৰিক ফৰ্মুলাত হাইটটো হৈছে পাৰপেণ্ডিকুলাৰ আৰু শ্বেড'টো হৈছে বেছ চ' আমি যদি এতিয়া পাৰপেণ্ডিকুলাৰ আৰু বেছক সহায় লৈ কেনে কুৱেশ্যনটো ছল্ভ কৰিব খোজোঁ তেতিয়াহ'লে আমি কোনটো ট্ৰিগন'মেট্ৰিক ফৰ্মুলা ইউজ কৰিব লাগিব আমি ইউজ কৰিব লাগিব 10 মানে tan 45 ডিগ্ৰী ইজ ইকুৱেল টু পি বাই বি মানে হাইট ডিভাইডেড বাই বেছ কিয়নো আপোনালোকে অলৰেডি জানে যে সাইন থিটা ইজ ইকুৱেল টু পি বাই এইচ আৰু কছ থিটা ইজ ইকুৱেল টু বি বাই এইচ চ' টেন থিটা উলিয়াব গ'লে কি হ'ব সাইন থিটা বাই কছ থিটা সেইটো আপোনালোকে জানে চ' সাইন থিটা বাই কছ থিটা যদি হয় মানে পি বাই এইচ ডিভাইডেড বাই বি বাই এইচ ইজ ইকুৱেল টু পি বাই বি এইখিনি আপোনালোকে জানে হয়তো আৰু নাজানিলে ইয়াৰ পৰা আপোনালোকে বুজি পাইছে চ' ইয়াত আমি পাৰপেণ্ডিকুলাৰ ল'লোঁ এইচ আৰু হাইট ল'লোঁ এক্স আমাৰ তাত এটা ডেটা আহিলে 1045 ইজ ইকুৱেল টু কিমান হয় 1 চ' এইচ ইজ ইকুৱেল টু এক্স আমাৰ তাত এটা ডেটা আছে এইচ ইজ ইকুৱেল টু এক্স নেক্সট হৈছে আমাৰ তাত আছে 1030 ভেলু কিমান হ'ব 1030 ভেলু হ'ব এইচ ডিভাইডেড বাই 10 প্লাছ এক্স অ'কে ইজ ইকুৱেল টু চ' এতিয়া 1030 ভেলু কিমান হয় 1030 ভেলু হৈছে 1/√3 চ' 1030 ভেলু যদি 1/√3 মানে √3 এইচ sorry 1030 যদি ভেলু 1/√3 হয় তেনেহ'লে √3 এইচ ইজ ইকুৱেল টু 10 প্লাছ এক্স অ'কে আমি আৰু এটা ছেকেণ্ড ইকুৱেশ্যন পালোঁ ফাৰ্ষ্ট ইকুৱেশ্যন হৈছে এইটো ছেকেণ্ডটো হৈছে এইটো এতিয়া অদৰকাৰীখিনি মুচি দিওঁ কাৰণ নহ'লে বহুত বস্তু হৈ গৈছে ইয়াতে চ' আপোনালোকৰ নহ'লে বেছি কনফিউজন হ'ব কিন্তু কি লিখি গৈ আছোঁ চ' ইয়াত এতিয়ালৈকে আমি দুটা ইকুৱেশ্যন পালোঁ এই দুটা ইকুৱেশ্যন হৈছে এইচ ইজ ইকুৱেল টু এক্স আৰু এটা হৈছে √3 এইচ ইজ ইকুৱেল টু এক্স এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে এইচ হাইট উলিয়াব দিছে আমাক চ' হাইট যদি উলিয়াব লাগে আমি তেতিয়াহ'লে আমি কি ৰিপ্লেচ কৰিব লাগিব আমি এক্সক এইচেদি ৰিপ্লেচ কৰিব লাগিব তেতিয়া দুয়োটা ইকুৱেশ্যনৰ কমন হৈ যাব এইচ মানে আমি 2ত যদি 1ক ছাবষ্টিটিউট কৰোঁ মানে কিমান হ'ব √3 এইচ ইজ ইকুৱেল টু 10 প্লাছ এক্স এইচ অ'কে এক্স ইজ ইকুৱেল টু এইচ অ'কে এক্স ইকুৱেল টু এইচ থকাৰ কাৰণে আমি এইটো ৰিপ্লেচ কৰিলোঁ তাৰপিছত আমি এইচক লেফ্ট ছাইডে লৈ আনিলোঁ কিমান হ'ব √3 - 1 এইচ ইজ ইকুৱেল টু 10 which means h is equal to 10/√3 - 1 ঠিক আছে ইয়ালৈকে বুজি পাইছে এটা নেক্সট আমি ইকুৱেশ্যনটোক যোনটো আমি এতিয়ালৈকে এনচাৰ পাইছোঁ সেইটোৰ পৰা আমি অপশ্যন মিলাব পৰা নাই চ' আমি মিলাম কেনেকৈ আমি ৰেচনেলাইজ কৰিম √3 + 1 ওপৰত মাল্টিপ্লাই কৰিম আৰু √3 + 1 তলতো মাল্টিপ্লাই কৰিম ঠিক আছে চ' এইখিনিলৈকে আহি পাইছে যদি নেক্সট ষ্টেপটো বুজি পাইছে যে তলত হোল স্কুৱেৰ হ'ব মানে ওপৰত কিমান হ'ব 10 √3 + 1 আৰু তলত কিমান হ'ব √3 হোল স্কুৱেৰ মানে √3 হোল স্কুৱেৰ - 1 স্কুৱেৰ ইজ ইকুৱেল টু 10 √3 + 1 ডিভাইডেড বাই ইপিনে কিমান হ'ব 3 - 1 2 ইজ ইকুৱেল টু 5 √3 + 1 so correct answer is 5 √3 + 1 so answer is option C 5 √3 + 1 so আশা কৰিছোঁ বুজি পাইছে কুৱেশ্যনটো যে ইয়াত কেনেকৈ আমি
হাইটৰ পৰা এল্টিটিউডৰ পৰা গৈ কেনে ফৰ্মুলা লগাই কেনে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন সলভ কৰিব পাৰোঁ আৰু এইটো যদি কুৱেশ্যন আপোনালোকে সলভ কৰিব পাৰে ইয়াৰ তলৰ কুৱেশ্যনবোৰ এনেও পাৰিব তো সেইকাৰণে আমি যোনটো নেকি যোনকেইটা কুৱেশ্যন লৈছোঁ তাত আমি এটা এনেকুৱা লেভেলৰ কুৱেশ্যন লৈছোঁ যাতে সেই তেনেকুৱা ধৰণৰ লেভেল কৰিলে তাৰে তলৰবিলাক আপোনালোকৰ এনেই অট'মেটিকেলি সহজ ফিল হয় চ' এইটো এটা বহুত ভাল কনচেপ্ট আছিলে এইটো এটা ট্ৰিগন'মেট্ৰিৰ বহুত ইম্পৰ্টেণ্ট পেটাৰ্ণ অফ কুৱেশ্যন চ' যদি বুজি পোৱা নাই ভিডিঅ'টো আৰু এবাৰ ৰিপিট কৰি কেনে চাব ঠিক আছে কুৱেশ্যন নম্বৰ 2 From 40 meter away from the foot of a tower, the angle of elevation of the top of the tower is 60 degree. What is the height of the tower? So, question to nisnake ebaru same ami diagram eta akilom. Diagram to enuka dhoroner hobo. So, yat ami te ki uliabo lage ami height of the tower uliabo lage. Height of the tower. So, tower kuntu hol yate diagram to tower hoise ei tower to. Yat koise je from the foot of a tower. Foot of a tower buli koa lage foot hoise etu foot of a tower. আৰু ইয়াত দিছে from 40 meter away from the foot of the tower 40 meter away 40 meter দূৰত আমি ধৰিলো the angle of elevation of the top of the tower is 60 degree মানে আমি টপটোক যদি চাব লাগে ইতে হলে আমি 60 degree inclinationত চাব লাগিব মানে হেতু হৈ গল আপোনাৰ angle of elevation so 60 degree হৈ গল থিটা ইপিনে height of the tower যোনটো আমি উলিয়াব লাগিব হেতু হৈছে h ইয়াতে সুধিছে what is the height of the tower এতিয়া এই কোৱেশ্চনটোত আমাৰ হাতত কি আছে আমাৰ হাতত আছে পাৰপেন্ডিকুলাৰ আমি উলিয়াব লাগিব পাৰপেন্ডিকুলাৰ যোনটো হৈছে h বেস আছে আমাৰ তাত 40 মিটাৰ থিটা আছে যোনটো নেকি 60 ডিগ্ৰী আমাৰ হাতত কি নাই আমাৰ হাতত হাইপোটেনিউছ নাই এটা এটা সিঙ্গল ইকুৱেশনত আমাৰ হাতত যদি দুটা আমি যদি দুটা ভেৰিয়েবল উলিয়াব লগিয়া থাকে হাইপোটেনিউছ উলিয়াব লাগা থাকে আৰু হাইট উলিয়াব লগা থাকে তেতিয়াহলে কুৱেশ্চনটো কমপ্লেক্স হৈ যাব সো আমি এনেকুৱা এটা ফৰ্মুলা ফালে যাব লাগিব যত নেকি আমাৰ তাত থকা ভ্যালুজ বিলাকৰ পৰা অকল এটা উলিয়াব লগা হৈ থাকে হেতু হৈছে হাইট সো তেনেকুৱা ফৰ্মুলা ভিতৰত আছে দুটা ট্ৰিগনমেট্ৰিক ফৰ্মুলা এটা হৈছে tan থিটা এটা cot থিটা আমি tan থিটা তো লম একে কথা 1/tan থিটা = যেটো cot থিটা সো আমি tan থিটা কথাই কলো সো tan থিটা = p/b বুজি পাইছে ইয়ালৈকে নেক্সট স্টেপত tan থিটাৰ জায়গা tan 60 ডিগ্ৰী = perpendicular to hise height ami jontu uliabo lage base hoise 40 meter yaleke buji paise so eta ami next ki koribo lagibo height ok okol khoria koribo lagibo aru yat tan 60 = ami janu √3 into ifala pa 40 ahibo eta 40 √3 hoi jay answer to but amar option ot jehetu 40 √3 nai so aru ami aru olop rationalize koribo lagibo kenake koribo lagibo 40 √3 উপরে এটা √3 মাল্টিপ্লাই কৰিব লাগিব আৰু তলতো এটা √3 মাল্টিপ্লাই কৰিব লাগিব এটা কি হ'ব যে 40 * √3 হোল স্কয়ার হলে 3 ইপিনে তলত √3 মানে 120/√3 মিটাৰ 120/√3 মিটাৰ হৈছে অপচন এ 120/√3 মিটাৰ বুজি পাইছে ইয়ালৈকে কোৱেশ্চন নম্বৰ 3 The respective ratio between the height of tower and the point at some distance from its foot is 5√3:5 What will be the angle of elevation of the top of the tower? So, here diagram to same enuka hobo. Eta right angle triangle. So, here amar hatot ki ase? Amak dia ase the respective ratio between the height of tower. Height of tower hoise perpendicular. So, perpendicular aru point at some distance from its foot. Foot to hoise yate aru top of the tower hoise yat. So, footor pora dise distance hetu hobo base aru ei ratio to hoise p/b होइसे 5√3:5 according to question यालेके बुझी पाइसे यात दिसे जे what will be the angle of elevation of the top of the tower এটা angle of elevation কোনটো হ'ব ইয়াত হ'ব এটো থিটা মানে angle of elevation বুলি কলে ইয়াত যেনিবা মানুহ এটা যদি থাকে থিয় হৈ সেই মানুহজনে যদি ওপৰৰ টপটো চাব লাগে তে নিজৰ মূৰটো কিমান দাঙিব লাগিব সেই এংগলটো কিমান হ'ব সেই এংগলটো হৈছে angle of elevation of the top of the tower কাৰণ কি এটো টপ So, yat amar itia amar hatot ase p/b ami uliabo lage theta = question mark ami theta tu uliabo lage amar hatot kina hypotenuse nai aru ami jodi hypotenuse feleo gusi jao tite hole amar hatot duta variable hoi jabo aru duta variable hoi gole question ta unsolvable hoi jabo ba bahut kothin hoi jabo so ami ki chesta korim je eta equation ot single variable mane yate hoise theta hey single variable ot question to solve koribo chesta koribo lagibo so a p/b মানে পারপেন্ডিকুলার বাই বেস হোৱাৰ যোনটো ট্ৰিগনোমেট্ৰিক ৰেশিও হেতু কোনটো হেতু হৈছে tan থিটা এখিনি আপোনালোকে জানে সো tan থিটা = p/b তাৰ পিছত নেক্সট tan থিটা = p/b ক আমি ৰিপ্লেস কৰিব পাৰো 5√3 /
5 okay 5 cancel মানে tan theta is equal to √3 which means theta is equal to 60 degree কারণ tan 60 degree is equal to √3 so correct answer কিমান হ'ব option A 60 degree এটো বুজি পাইছে এতিয়া আৰু যেহেতু প্ৰথম কোৱেশ্চনটো আপোনালোকে কৰিছে যদি অলৰেডি সো এই কিটা কোৱেশ্চন আপোনালোকে সহজ পাব কাৰণ কি সেই কোৱেশ্চনটো তলৰ লেভেলৰ কোৱেশ্চন হয় কিটা আৰু এই কিটা কোৱেশ্চন এই কাৰণে কৰাইছো যাতে আপোনালোকৰ এই ৰিয়েলাইজেশনটো হয় ঠিক আছে কোৱেশ্চন নম্বৰ 4 the angle of elevation of a ladder leaning against a wall is 60 degree and the foot of the ladder is 4.6 meter away from the wall the length of the ladder is ladder মানে হৈছে জখলা সো ইয়াত সেম ডায়াগ্ৰামটো তেনেকৈ হ'ব ইয়াত খালি আমাৰ তাত যিকিটা ভ্যালু আছে সেইকিটা আগৰ কিটাৰ নিচিনা নহয় আগতে আমাৰ তাত বেস আছিল আৰু আমি উলিয়াব লগা থাকিছিল হাইট এবাৰ আমি উলিয়াব লাগিব জখলাখনৰ লেংথ মানে এই লেডাৰ হ'ব ইয়াতে থাকিব জখলাখন ইয়াতে আছে লেডাৰ আৰু ইয়াতে দিছে যে এংগল অফ এলিভেশন হৈছে 60 ডিগ্ৰী সো লেডাৰৰ লেংথটো আমি ধৰি লৈছো L বুলি আৰু ইয়াত দিয়া আছে যে and the foot of the ladder is 4.6 meter away from the wall এই ডিসটেন্সটো দিয়া আছে 4.6 মিটাৰ away from the wall খন হৈছে এইখন সো ইয়ালৈকে বুজি পাইছে আশা কৰিছো সো ইয়াতে এটা নেক্সট স্টেপটো আমি কি কৰিব লাগিব আমি লেংথ অফ দা লেডাৰ উলিয়াব লাগিব ইয়াৰে আগত যেতিয়া নেকি আমি হাইট উলিয়াইছিলো তেতিয়া আমি যিকোনো এটা ভেৰিয়েবল ৰাখি উলিওৱা ফৰ্মুলাটো আছিল tan থিটা এবাৰ আমি উলিয়াব লাগিব লেডাৰ লেংথ মানে আমি উলিয়াব লাগিব হাইপোটেনিউসটো সো হাইপোটেনিউসৰ ইয়াত আমি ধৰি লৈছো লেংথ L নেক্সট আমাৰ হাতত কি আছে বেস হৈছে 4.6 মিটাৰ থিটা দিয়া আছে 60 ডিগ্ৰী সো এই কোৱেশ্চনটো যদি আমি লেডাৰৰ লেংথ উলিয়াব লাগে আমি এনেকুৱা এটা ফৰ্মুলা ল'ব লাগিব য'ত নেকি এটা ভেৰিয়েবল থাকি যায় মানে অকল লেংথ থাকি যায় সো তেনেকুৱা ফৰ্মুলা উলিয়ালে আমি কিহৰ সহযোগত উলিয়াব লাগিব এটা হৈছে হাইপোটেনিউস আৰু এটা হৈছে বেস আৰু হেতু যদি আমি উলিয়াব লাগে আমাৰ কাৰণে বেস ফৰ্মুলা হৈছে cos থিটা is equal to base by hypotenuse হেতু আপোনালোকে জানে সো এটা নেক্সট স্টেপত আমি কি কৰিম নেক্সট স্টেপত আমি থিটা ৰিপ্লেস কৰিম cos 60 ডিগ্ৰী আৰু বেস আমি ৰিপ্লেস কৰিম 4.6 আৰু তলত হৈছে হাইপোটেনিউস মানে হৈছে L যোনটো নেকি আমি ইয়াৰ পৰা ৰিপ্লেস কৰিম ইয়াতে h মানে হাইট নহয় লেংথ অফ দা লেডাৰ সো এটা cos 60 ডিগ্ৰী মানে কিমান cos 60 ডিগ্ৰী মানে হৈছে 1/2 is equal to 4.6 divided by L L ক আমি লেফট সাইডে লৈ গৈছো মানে 4.6 into 2 মানে 9.2 মিটাৰ সো কারেক্ট আনসার ইজ অপশন সি 9.2 মিটাৰ এটা বুজি পালে কেনেকৈ কৰিব লাগে ইয়াৰ আগত আমি হাইট উলিয়াইছিলো যত নেকি হাইট আছিল এইটো আৰু এবাৰ আমি লেংথ উলিয়ালো মানে হাইপোটেনিউস উলিয়ালো আৰু tan থিটা দি কেনেকৈ উলিয়াব লাগে কেতিয়া উলিয়াব লাগে cos থিটা দি কেতিয়া উলিয়াব লাগে আশা কৰিছো আপোনালোকৰ হেখিনি ক্লিয়াৰ হৈছে সো এতিয়া আপোনালোকে এনেকুৱা কোৱেশ্চন আহিলে পাৰিব বুলি মই আশা কৰিলো ঠিক আছে আৰু ইয়াৰ এপিসোডটো আমি নেক্সট আৰু ইয়াতছে টান কিছুমান কোৱেশ্চন লৈ আনিম আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব এই ভিডিওটো আৰু দীঘলীয়া নকৰো কাৰণ কি কনসেপচুৱেল মেইন টাৰ্গেট হৈছে ভিডিওটোৰ কনসেপ্ট আৰু কনসেপ্টটো যদি ক্লিয়াৰ হৈ গৈছে ইটস ফাইন কাৰণ কি বেছি দীঘল কৰি থাকিলে কি হ'ব একেকিটা কোৱেশ্চনকে ৰিপিট কৰি থাকিটো লাভ নাই কিন্তু মেইন হৈছে কনসেপ্টটো আপোনালোকৰ যদি ক্লিয়াৰ হৈছে আৰু যদি এতিয়াও বাকি আছে যদি এতিয়াও ভাবি আছে যে আপোনালোকৰ কিবা ধৰণৰ ডাউট আছে এই কনসেপ্টটোক লৈ তেতিয়াহ'লে কমেন্টছত জনাব কিন্তু মই আশা কৰিছো আপোনালোকৰ তেনেকুৱা থাকিব নালাগে আৰু যদি বাই চান্স আছেও তেনেহ'লে এই ভিডিওটো ৰিপিট কৰি কেনে চাব ঠিক আছে এতিয়া নেক্সট ভিডিওত আকৌ লগ পাম নেক্সট ভিডিওটো আকৌ কিবা এটা টপিকত লৈ নিম যোনবোৰ নেকি পেইন পইণ্টছ এতিয়া আমি এই চেনেলটোত আমি পেইন পইণ্টছত গুৰুত্ব দি আছো পেইন পইণ্টছ মানে হৈছে এটা ম্যাথছটো বহুত ডাঙৰ সিলেবাস তাৰ ভিতৰত কিছুমান টপিক আছে যোনবোৰ নেকি বহুত সহজত ক্লিয়াৰ হৈ যায় আৰু কিছুমান টপিক থাকে যোনবোৰ কনফিউজন থাকে সো সেই কনফিউজন থকা যোনবোৰ টপিক সেইবোৰত আমি বেলেগকে গুৰুত্ব দি কিছুমান ভাল ভাল কোৱেশ্চন লৈ আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিব আগবাঢ়িছো ঠিক আছে সো যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে থ্যাংক ইউ